নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ প্ৰতিপুৱাৰ দৰে আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে জ্যোতিকাশ্ববিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজি দিনটো আপোনাৰ ৰাশিফল যাত্ৰা শুভ কৰ্ম সন্দৰ্ভত লগতে বিভিন্ন সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে আমি গ্ৰহগতিৰ বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতি মই এনে ধৰণৰ লগ্ন শুক্ৰ বৃহস্পতি মিথুন ৰাশিত আজি ৰবি বুধ বৃষ ৰাশিত আজি মংগল মেঘ ৰাশিত শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত কেতু বহি আছে সিংহ ৰাশিত আৰু চন্দ্ৰ বহি আছে কন্যা ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বছৰটোত বাধা বিঘিনি বহুত বেছি গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে এই ষ্টোনটো আপুনি ৰূপত বনাই ৰিং ফিংগাৰত পিন্ধক এয়া হ'ল এটি মুন ষ্টোন 10 কেৰেট মানৰ ওপৰত পিন্ধিব আৰু সোমবাৰ দিনটো পালন কৰিব শিৱৰ আৰাধনা কৰিব ধন্যবাদ এতিয়া মই ৰাশিফললৈ গৈছোঁ ওৱান্স এণ্ড কাপছ মেঘ ৰাশি আজিৰ দিনটোত কৃতকাৰ্য হ'ব মনত আনন্দ থাকিব দিনৰ 2 বজাৰ পিছত যাত্ৰা নকৰাই ভাল শৰীৰ মোটামুটি ভালে বিদ্যাত শুভ প্ৰেমত বাধা হনুমান মন্দিৰত চাউল তেল সেন্দুৰ আদি অৰ্পণ কৰক ভাল হ'ব ৰেড কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নম্বৰ 5 এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড কাপছ বৃষ ৰাশি তৰাছ আজিৰ দিনটো শুভ উচ্চ শিক্ষাত বাধা দূৰ হ'ব কৰ্মৰ ক্ষেত্ৰত পদোন্নতি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ শৰীৰৰ প্ৰতি যত্ন ল'ব লাগিব প্ৰেমত সফলতা আজি কলা কুকুৰক ৰুটি খাবলৈ দিয়ক গ্ৰীণ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 7 হয় কিন্তু আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ কৰ্ম জানি ল'ব বিচাৰিম হয় আজি 26 মে 11 জেঠ তিথি শুক্লা দশমী পিছত শুক্লা একাদশী তিথি শূদ্ৰ বৰ্ণ উত্তৰ ফাল্গুনী নক্ষত্ৰ নৰগণ যাত্ৰা নাই দিনধগ্ধা দুখ আছে আজি শুভ কৰ্ম দীক্ষা আৰোগ্য স্নান আদি দিনটোত কলমৌ শাক খোৱা নিষেধ এতিয়া আকৌ ৰাশিফলত পেণ্টাকুলছ এণ্ড হেংমেন মিথুন ৰাশি জেমিনি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত বুজা পৰা ঠিকে থাকিব হাতত লোৱা কামবিলাক শেষ কৰাৰ বাবে চেষ্টা কৰক ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত বাধা নাই মেৰুন কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 2 ওৱান্স এণ্ড পেণ্টাকুলছ কৰ্কট ৰাশি কেঞ্চাৰ ওচৰত থকা কোনো বন্ধুৰ লগত বহুদিনৰ পিছত আপোনাৰ সাক্ষাৎ হ'ব পাৰে ঘৰুৱা দিশত কামৰ চেষ্টাত বাধা ধনাগম মধ্যম প্ৰেমত সাৱধান আজি এখিলা পাণৰ পাতত ঘিউ লগাই হনুমানজীক অৰ্পণ কৰক ব্লেক কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 6 হয় আমি এই মুহূৰ্তত এখন চিঠি ল'ব বিচাৰিম হয় চিঠিখনত লিখিছে যে খাদ্য খোৱাৰ কিবা নিয়ম আছে নেকি কি নিয়ম মানি চলিব লাগে খাদ্য খোৱাৰ ভিতৰত নিয়ম আছে যেনে পিঁয়াজ গাজৰ চাটু আদি খাবলৈ গ'লে যথেষ্ট নিয়ম মানিব লাগিব আৰু যিসকলে বৈষ্ণৱ তেওঁলোকে বগা বেঙেনা খাব নালাগে আৰু কিছুমান তিথিত নক্ষত্ৰত কিছুমান খাদ্য বৰ্জনীয় যেনে কোমোৰা দ্বিতীয়াত আৰু তৃতীয়াত খাব নালাগে ঠিক তেনেকুৱা চতুৰ্থীত মূলা খাব নালাগে পঞ্চমীত বেল খাব নালাগে নৱমীত লাও খাব নালাগে দশমীত কলমৌ শাক খাব নালাগে অষ্টাদশীত বেগুন খাব নালাগে মানে বেঙেনা চতুৰ্দশীত মাহ কলাই পূৰ্ণিমাত মাছ মাংস আদি খাব নাপায় গতিকে তেনেকুৱা নিয়ম কাৰণবোৰ মানি চলিলে নিশ্চয় মংগল হয় হয় আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ যদিহে আপুনি অনুষ্ঠানটো চাই আছে তেতিয়াহ'লে আপুনি উত্তৰখিনি পাই নিয়মখিনি মানি চলিব সুফল লাভ কৰিব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতি এটি বিৰতিৰ পাছত আকৌ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় পেণ্টাকুলছ এণ্ড নাইট অফ চ'ৰ্ডছ সিংহ ৰাশি লিঅ' কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন ব্যৱসায় বাণিজ্যত সফলতা লাভ চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক বন্ধুবৰ্গৰ পৰা সাৱধান হওক আজি এটা বাতিত সৰিয়হ তেল লৈ নিজৰ মুখখন চাই তেলখিনি শনি মন্দিৰত দান কৰক ভাল হ'ব পিংক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 8 পেণ্টাকুলছ এণ্ড কাপছ কন্যা ৰাশি আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আকস্মিক পৰিৱৰ্তন
কম্পিটিটিভ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে সন্তানৰ ক্ষেত্ৰত অশুভ ফল বিদ্যাৰ্থীসকলৰ বাবে শুভ প্ৰেমত উৎসাহ অৰেঞ্জ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 5 পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স তুলা ৰাশি লিব্ৰা আপোনাৰ মাটি বাৰীৰ কাম থাকিলে সমস্যাৰ সমাধান হ'ব উচ্চ শিক্ষাত বাধা দূৰ হ'ব দাম্পত্যত মধ্যম পাবলগীয়া টকা ঘূৰাই পাব প্ৰেমত সফলতা আশা কৰিব পাৰে আজি হালধীয়া ৰঙৰ ৰুমাল লগত ৰাখক গোল্ডেন কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 3 কাপছ এণ্ড পেণ্টাকুলছ বৃশ্চিক ৰাশি স্কৰপিঅ' আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি অযথা পলম আৰু বাধা দেখা যায় সা সম্পত্তি লাভৰ যুগ ব্যৱসায়ত শুভ আজি কিছু দিশৰ পৰা লোকচান হ'ব পাৰে চিলভাৰ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 1 হয় আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম যিহেতু প্ৰত্যেক দিনে আপোনাৰ বাবে লৈ আহে একোটা বিশেষ বিষয় য'ত সন্নিৱিষ্ট হৈ থাকে বাস্তুশাস্ত্ৰৰ দিশৰ পৰা বিভিন্ন সমস্যাৰ দিশ দাদা আজিৰ বিশেষ বিষয়টো কি হয় কাইলৈ মানে অহাকালি পদ্মিনী একাদশী সেই বিষয়ে দুআষাৰ কম জেঠ মাহৰ শুক্লপক্ষৰ একাদশ দিনটোত অৰ্থাৎ একাদশী তিথিত পদ্মিনী একাদশী পালন কৰা হ'ব অধিক জ্যেষ্ঠ পদ্মিনী একাদশী ব্ৰত 2026 27 মেত পালন কৰা হ'ব একাদশী তিথি আৰম্ভ 2026 26 মেৰ পুৱা 5:10 বজাত একাদশী তিথি সমাপ্ত 2026 চনৰ 27 মেৰ পুৱা 6:21 পালনৰ সময় 2026 চনৰ 28 মে পুৱা 5:25 বজাৰ পৰা পুৱা 7:56 বজালৈ পালনৰ দিনা দ্বাদশী সমাপ্ত হোৱাৰ সময় 2026 চনৰ 28 মে পুৱা 7:56 বজাত পদ্মিনী একাদশীৰ গুৰুত্ব স্কন্দ পুৰাণত উল্লেখ আছে আৰু ভগৱান কৃষ্ণই ধৰ্মৰাজ যুধিষ্ঠিৰক এই ব্ৰত কেনেকৈ পালন কৰিব লাগে সেই বিষয়ে স্পষ্ট নিৰ্দেশনা দিছে বিশ্বাস কৰা হয় যে পদ্মিনী একাদশীত আপুনি আপোনাৰ অতীত আৰু বৰ্তমানৰ সকলো পাপৰ প্ৰায়শ্চিত্ত কৰিব পাৰে আপুনি যদি ভগৱান বিষ্ণুৰ বাসস্থান হিচাপে পৰিচিত বৈকুণ্ঠ ধামত স্থান বিচাৰিছে তেন্তে অধিক মাহৰ একাদশ দিনটোত পদ্মিনী একাদশী পালন কৰাটো অপৰিহাৰ্য ব্ৰহ্ম মুহূৰ্তত সোনকালে শুই উঠি স্নান কৰক একাদশীৰ দিনা চাবোনেৰে গা ধোৱাটো নিষিদ্ধ গতিকে কোনো ধৰণৰ বডি ক্লিনজাৰ বা চাবোন ব্যৱহাৰ নকৰিবলৈ সাৱধান হওক পূজাৰ স্থান পৰিষ্কাৰ কৰাৰ পিছত এখন কাঠৰ পীৰা বা তক্তাৰ ওপৰত ভগৱান বিষ্ণু বালগোপাল শালিগ্ৰাম আৰু শ্ৰীযন্ত্ৰম দেৱী লক্ষ্মীৰ প্ৰতীক মূৰ্তি স্থাপন কৰক তেওঁলোকৰ পঞ্চামৃতৰে স্নান কৰক আৰু হালধীয়া বস্ত্ৰ ফুল আৰু তুলসীৰ মালেৰে বিভূষিত কৰক দেশী ঘিউৰ চাকি আৰু ধূপকাঠি জ্বলাওক মিঠাই বিভিন্ন ফল মূল তুলসী পত্ৰ পঞ্চামৃত গাখীৰ দৈ ঘিউ মৌ আৰু চেনি গুড়িৰ মিশ্ৰণ অৰ্পণ কৰক বিষ্ণু সহস্ৰ নাম পাঠ কৰক আৰু মহামন্ত্ৰ ওম নম ভগৱতে বাসুদেৱায় জপ কৰক এই দিনটোত দান বৰঙণি কৰাটো ফলদায়ী বুলি গণ্য কৰা হয় সন্ধিয়া তুলসী গছৰ ওচৰত মাটিৰ চাকি জ্বলাই পূজা কৰক আৰু পাৰিলে তাৰ চাৰিওফালে 7 বাৰ প্ৰদক্ষিণ কৰক একাদশীৰ দিনা তুলসী পত্ৰ বা তুলসী পাত তোলাৰ পৰা বিৰত থাকক ইয়াক সতেজ কৰি ৰাখিবলৈ ভক্তসকলে একাদশীৰ আগদিনা তুলসী পাত তুলি পানীত থৈ দিব আৰু এয়া আছিল বিশেষ বিষয়টো এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় ওৱান্স এণ্ড ওৱান্স ধনুৰাশি চেটেৰিয়াছ আপোনাৰ আৰ্থিক দিশত শুভ ফল ব্যৱসায় বাণিজ্যত শুভ ফল যান বাহন ভূমি আদি লাভৰ যুগ দুৰ্ঘটনাৰ যুগ দেখা যায় সাৱধান হওক এটা পাত্ৰত পানী লৈ তাত অকণমান দুবৰি দি ল'ব আৰু শিৱলিংগত অভিষেক কৰক ক্ৰীম কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 4 ওৱান্স এণ্ড ওৱান্স মকৰ ৰাশি কেপ্ৰিকৰ্ণ নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ শৰীৰত অশুভ ভ্ৰমণত সাৱধান হওক ব্যৱসায় বাণিজ্যত আৰম্ভণি কৰিব পাৰে প্ৰেমত বাধাসমূহ দূৰ হ'ব পাৰ্পল কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নম্বৰ 9 কুম্ভ ৰাশি পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ একুৰিয়াছ বিয়া বাৰুৰ ক্ষেত্ৰত ওচৰ চুবুৰীয়া তথা আত্মীয় স্বজনৰ লগত শত্ৰুতা হ'ব পাৰে ভ্ৰমণত সাৱধান স্বাস্থ্য মধ্যম মামলা মকদ্দমাৰ পৰা দূৰত থাকক পৰুৱাক গুৰ খাবলৈ দিয়ক ভাল হ'ব হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 6 পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স মীন ৰাশি আজি শিল্পী সাহিত্যিকৰ শুভ সময় চেষ্টা কৰিলে ভুল বুজাবুজি দূৰ হ'ব দাম্পত্য জীৱনত সুখকৰ হ'ব সন্তানৰ যশ কীৰ্তিয়ে মনত আনন্দ দিব প্ৰেমত সাৱধান প্ৰতিকাৰ দৰিদ্ৰ বা অসহায় ব্যক্তিক আজি ধূপ চাকি দক্ষিণা আঁতৰাদি দান কৰক য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 2
ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল গতিকে আপুনি প্ৰত্যেক পুৱাই আপুনি আপোনাৰ দিনটোৰ ৰাশিফল চাব পাৰিব পুৱা 7:40 প্ৰাগ নিউজত আৰু লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত আপুনি পোনপটীয়া সম্প্ৰচাৰ যোগে প্ৰাগ নিউজত কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান ল'ব পাৰিব আৰু যদিহে আপুনি বিচাৰিছে তেওঁক ব্যক্তিগতভাৱে লগ ধৰিবলৈ তেতিয়াহ'লে আপুনি গুৱাহাটীৰ পল্টন বজাৰস্থিত চেম্বাৰত গৈ তেওঁক লগ কৰিব পাৰিব আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান ল'ব পাৰিব দাদা আপোনাৰ ঠিকনাটি এবাৰ জনাব হয় আপুনি মোক ফেচবুকত পাব ইনষ্টাগ্ৰামত পাব মই ইউটিউবতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ